আচৰিত হৈছে নেকি ৰাইজ দলংখনৰ অৱস্থা দেখি? নে ভাবিছে এইখন কোনোবা বাংলাদেশৰ দলং? নহয়, আচলতে এইখন বাংলাদেশৰ দলঙো নহয় বা আফ্ৰিকাৰ দলঙো নহয়। এই দলংখন আমাৰ অসমতে আছে। অসমৰ এখন উন্নত ঠাইত আছে এই দলংখন। আৰু দলংখনৰ অৱস্থা দেখি নিশ্চয় আপুনি অনুমান কৰিব পাৰিছে দলংখনৰ কি বিশেষত্ব, কি মহিমা, আৰু লগতে দলংখনে দাঙি ধৰিছে অসমৰ প্ৰকৃত উন্নয়নৰ নমুনা। আচলতে এই দলংখন আছে বিধায়িকা নন্দিতা দাসৰ বকো সমষ্টিত। এই দলংখন আছে দক্ষিণ কামৰূপৰ সোণতলী মাহতলী গাঁও পঞ্চায়তৰ অন্তৰ্গত আৰিকাটি বৰদিয়া নয়াপাৰা সংযোগী পথত। অঞ্চলবাসীয়ে ভুগি আছে যন্ত্ৰণা, জমৰ যন্ত্ৰণা, আৰু বহুতো কাকুতি মিনতি কৰিও পোৱা নাই সুফল। আচলতে আমাৰ জনপ্ৰতিনিধিসকলৰ গাৰ ছালবোৰো গড়ৰ ছালৰ দৰে দাঁত, সৰু সুৰা কথাত গা নলৰে। যদিহে কিবা দুৰ্ঘটনা হয় তেতিয়াহে নিশ্চয় কিবা ব্যৱস্থা ল'ব পাৰে। আৰু এই দলংখনৰ ওপৰেৰে দেখিছেই ছাত্ৰ ছাত্ৰীসকলে যিদৰে বিপদসংকুলভাৱে অহা যোৱা কৰি আছে, কিবা যে নঘটিব তাৰো নিশ্চয়তা নাই। এয়াই আচলতে নৰেন্দ্ৰ মোদীৰ দেশৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ আৰু 10 বছৰ কাল কাৰ্যকালত থকা স্মাৰ্ট বিধায়িকা নন্দিতা দাসৰ সমষ্টিৰ দুৰৱস্থা। দলংটো বহুত অসুবিধা হৈছে। আমি যেতিয়া এই দলঙৰ ওপৰেদি আহোঁ তেতিয়া পাওঁ ভৰিটো পেচি তললৈ পৰি যাবলৈ ধৰোঁ। চৰকাৰক আহ্বান জনাইছোঁ যাতে আমাৰ এই দলংটো পকা কৰি দিয়ে। বিধায়িকাক আমাৰ এই ৰাজহুৱা কামৰ কাৰণে আমাৰ এইটো অঞ্চলত আমি খুবেই কম দেখাই নাপাওঁ বুলি ক'ব পাৰি। তাৰমানে এইবাৰ অহা নাই দলঙৰ কথা। আমি চৰচাপুৰ যুৱক মঞ্চৰ পৰা একবাৰ লিখিত আকাৰে 2-3বাৰ নন্দিতাক আমি মেমৰেণ্ডাম জনাইছোঁ, আৰু এইটো কাম পাৰ্মানেণ্টলি কৰাৰ কাৰণে আগতো আমি বাৰে বাৰে মেমৰেণ্ডাম দি থৈছিলোঁ। কিন্তু দুৰ্ভাগ্যজনক কথা সি জাষ্ট মেৰামতি কৰাৰ কাৰণে কিবা লামচাম পইচা এটা দি দিয়ে, কিন্তু এইটো 6 মাহো নাযায়, আকৌ সেই আগৰ নিচিনা পোৱা লগা অৱস্থা হৈ যায় দলংখনৰ। যে ইমান ইম্পৰ্টেণ্ট দলং এখন, বিশেষকৈ যিবিলাক আমাৰ মাইনৰিটি অঞ্চলৰ মানুহবিলাক আছে তেখেতসকলে এইটো দলঙৰ ওপৰেদি অহা যোৱা কৰিব লাগে, আৰু সিহঁতসকলে বহুত এটা হাৰাশাস্তিত ভুগিব লগা হৈছে। তো মানে নন্দিতা দাস ডাঙৰীয়ানীয়ে যিমানখিনি গুৰুত্ব দিব লাগিছিল দলংখনৰ ওপৰত সেইখিনি আমি গুৰুত্ব দেখা নাই এতিয়ালৈকে। এই ক্ষেত্ৰত আমি খুবেই দুৰ্ভাগ্যজনকভাৱে ক'ব লাগিছে যে আমাৰ স্থানীয় যিটো বিধায়ক আছে নন্দিতা দাস ডাঙৰীয়ানী, তেখেতে যিমান ইম্পৰ্টেণ্ট দিব লাগিছিল আজিৰ দিনতো প্ৰায় 95% তেখেতসকলে ইয়াৰ পৰা ভোট কেৰি কৰি যিহেতু MLA হৈছে, তো তেখেতসকলৰ যিমানখিনি ৰেছপন্স পাব লগা আছিল সেইখিনি আমি পোৱা নাই। তো সি এতিয়া উপনিৰ্বাচনত ব্যস্ত আছে, থাকক, এইটো লৈ আমাৰ প্ৰব্লেম নাই। কিন্তু যে সমষ্টিত তেখেতসকলৰ কিবা যে জিম্মেদাৰী আছে বা দায়িত্ব আছে সেইখিনি 1% তেখেতে নিষ্ঠা সহকাৰে দায়িত্বখন নিবৱা নাই। তো আমি বিধায়ক ডাঙৰীয়ালৈ আমি আহ্বান জনাইছোঁ, আপুনি অতি সোনকালে আমাৰ এই দলংখনক মেৰামতি কাম কৰক, আৰু এই দলংখন যাতে ভৱিষ্যতে পাৰ্মানেণ্টলি পকীকৰণ কৰা হয় তাৰ কাৰণে আপুনি প্ৰশাসনৰ জৰিয়তে যি ব্যৱস্থা ল'ব লাগে তাৰ কাৰণে লওক। আমি এই ৰাইজে ইয়াৰ বাবে আপোনাক এটা ষ্ট্ৰং আহ্বান জনাইছোঁ। আহক, আহি কিনে আমাৰ এই জেগাখিনি চাই যাওক। এই বৃহত্তৰ মানুহৰ যে সমস্যা এটা হৈ গৈছে, সৰু বাচ্চাৰ পৰা আৰম্ভ কৰি বৃদ্ধ মানুহবিলাকৰ যি এটা সমস্যা হৈছে, তো সেই সমস্যাটো আপোনালোকে চাই যাওক। চাই কিনে ইমিডিয়েটলি এইটো দলঙৰ কাম কৰিব বুলি আমি আশাবাদী, আৰু ভৱিষ্যতে যাতে এইটো পকীকৰণৰ কৰা ব্যৱস্থা, মই পকীকৰণৰ কথা বাৰে বাৰে কৈছোঁ, তাৰমানে এইটো পাৰ্মানেণ্ট চলিউশ্যন এটা লাগে বুলি আমি নন্দিতা দাস ডাঙৰীয়ানীক তেখেতক আহ্বান জনাইছোঁ। আপুনি আহি কিনে এইখন অৱস্থা চাই যাওক আৰু ইয়াৰ কাম অতি শীঘ্ৰে আৰম্ভ কৰক। पानी आ गया, गमछा भी खुल गया मेरा, लेंटी ये देखिए गमछा क्या हुआ। हम लोग शेव करने आया है पानी में, बापू दादा अभी डूब रहा है बाहर, हमारा ठाकुर रूम देखिए। এতিয়া প্ৰশ্ন হয়, গা লৰি সংশ্লিষ্ট বিধায়িকা নন্দিতা দাসৰ নে কিবা দুৰ্ঘটনা হোৱালৈ বাট চাই ৰ'ব তেওঁ কিবা ব্যৱস্থা লোৱাৰ কাৰণে? দক্ষিণ কামৰূপৰ পৰা আব্দুল কাছেম লস্কৰৰ ৰিপৰ্ট, নিউজ টাইম 3।